জয় হিন্দ দোস্তো ফ্ৰম আসাম হোমগাৰ্ড কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়া মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে হয় আমাৰ হোমগাৰ্ড ডিপাৰ্টমেণ্ট ফালৰ পৰা এখন বিশেষ জাননী ৰুজু কৰা হৈছে আৰু এই জাননীখনত কি লিখা আছে কি লিখা নাই মই সকলোবোৰ তথ্য আপোনালোকক এই ভিডিঅ'ৰ যোগেদি পঢ়ি বা বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিব বলক দেৰি নকৰি আমি আজি সেই জাননীখন কিহৰ ওপৰত আহিছে আমি পঢ়ি চাওঁ ইয়াত লিখা আছে ঘোষণা টিপক ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা হ'ল যে তলত দেখুওৱা তাৰিখ আৰু স্থানত গৃহৰক্ষী স্বেচ্ছাসেৱকৰ মূল্যায়ন বোৰ্ড অনুষ্ঠিত হ'ব চিৰিয়েল নং 1, 2, 3 জিলাৰ নাম কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি সভাস্থলী DTC হোমগাৰ্ড দয়াপুৰ ধোবাদ আৰু কাছাৰ তাৰিখটো আপোনাৰ সময় পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ আছে আৰু সংশ্লিষ্ট গৃহৰক্ষী স্বেচ্ছাসেৱকসকলক PET আৰু চিকিৎসা দক্ষতা পৰীক্ষাৰ বাবে পেন কাৰ্ড আধাৰ কাৰ্ড ঐচ্ছিক চৰিত্ৰৰ প্ৰমাণপত্ৰ অৰিজিনেল হোমগাৰ্ডৰ প্ৰমাণপত্ৰ আদিৰ সৈতে বাছনি সমিতিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে জিলা কমাণ্ডেণ্ট গৃহৰক্ষী কাছাৰ নগৰীয়া শাখা গৃহৰক্ষী হাইলাকান্দি কৰিমগঞ্জ কাৰ্যালয়ত পত্ৰ জমা দিয়াত পলমৰ বাবে কোনো দায়িত্ব নাথাকিব আৰু স্বেচ্ছাসেৱী সেৱকৰ ন্যায্য মূল্যত বাধাৰ সৃষ্টি কৰিব পৰা যিকোনো ভুল বৰ্ণনা আৰু অন্যান্য অসাধুকতা কঠোৰভাৱে নিৰুৎসাহিত কৰা হ'ব বোৰ্ডৰ সন্মুখত হাজিৰ হোৱা হোমগাৰ্ড স্বেচ্ছাসেৱকসকলক DA বা কোনো ধৰণৰ থকাৰ ব্যৱস্থা কৰা নহ'ব জিলা কমাণ্ডে হোমগাৰ্ড কাছাৰ আৰু সদস্য সম্পাদক ফিজিকেল ফিটনেছ বৰ্ডৰ পৰা দিছে এইখন ইয়াত লিখি দিছে 16-12 ৰ'বক মই ইয়াতে বহি দিছোঁ এটা আছে 19-12-2023 তাৰিখৰ যিহেতু বঙালীত মই অলপ পঢ়া অসুবিধা হয় মই সেইকাৰণে মই আপোনাৰ অসমীয়াত ট্ৰেন্সলেট কৰি পঢ়ি দিছিলোঁ ইয়াতে চাওক 1 নম্বৰ কাছাৰ জিলাত হ'ব 19-12-2023 তাৰিখে সকাল 8:30 বিকাল 4টা পৰ্যন্ত আৰু কৰিমগঞ্জত হ'ব দয়াপুৰ উদাহৰণত 20-12-2023 তাৰিখে আৰু হাইলাকান্দিত হ'ব 21-12-2023 তাৰিখে তো আপোনালোকে এইকেইদিনত শৰীৰৰ অলপ ভালকৈ যতন ল'ব আৰু যিহেতু আমাৰ শাৰীৰিক পৰীক্ষা কৰা হ'ব আমাৰ হোমগাৰ্ড ডিপাৰ্টমেণ্ট ফালৰ পৰা গতিকে এইকেইখন ডিষ্ট্ৰিক্টত প্ৰথমে এইখন ওলাইছে আৰু কোন কোন জিলাত কেতিয়া হয় মই আপডেট পালে আপোনালোকক দি থাকিম আপোনালোকে খালি এতিয়া যি হয় আমাৰ এই আপোনালোকৰ যিটো আমাৰ ৰিফ্ৰেছাৰ ট্ৰেইনিং হ'ব ইয়াৰে শাৰীৰিক যিটো পৰীক্ষা হ'ব আপোনালোকে অলপ ভালকৈ থাকক সুস্থ হওক আৰু আমাৰ যি বৰ্ডত হেং কৰিব আমাৰ নামটো যাতে আহিব লাগে তো সিমানে আছিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্স খোলা আছে কমেণ্ট বক্সত এটা ভাল চাই কমেণ্ট কৰিব আপোনালোকৰ মন্তব্যবিলাক প্ৰকাশ কৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত